Hello students, welcome to Mathematics Study Channel. Today we are going to discuss a new topic which is percentage. শতাংশ আজি আমি শতাংশৰ বিষয়ে আলোচনা কৰিব গৈ আছো পার্সেন্টেজৰ বিষয়ে যে পার্সেন্টেজ মানেনো কি শতাংশ মানেনো কি এই বিষয়ে আমি আলোচনা কৰিম যে সহজ কথাত ক'ব গ'লে শতাংশ হৈছে বস্তুৰ পৰিমাণৰ ওপৰত তুলনা কৰা আন এক ব্যৱস্থা যে শতাংশ হৈছে বস্তুৰ পৰিমাণৰ ওপৰত তুলনা কৰা আন এক ব্যৱস্থা আমি যদি উদাহৰণস্বৰূপে লওঁ যে ৰিমাই মোট 400 নম্বৰৰ ভিতৰত 320 নম্বৰ পাইছে তেতিয়া শতাংশ কিমান হ'ব হেতু আমি উলিয়াব পাৰোঁ ঠিক তেনেকৈ কোনোবাই যদি 200 নম্বৰৰ ভিতৰত 180 নম্বৰ পাইছে তেতিয়া শতাংশ কিমান আমি এনেকৈ উলিয়াব পাৰোঁ নাও যে শতাংশ মানে কি আমি নিশ্চয় বুজি পাইছো যে শতাংশ হৈছে কি বস্তুৰ পৰিমাণৰ ওপৰত তুলনা কৰা এটো হৈছে কি শতাংশ তে শতাংশ what is the meaning of percentage যে পার্সেন্টেজৰ মিনিংটো কি শতাংশ হৈছে এশৰ ভিতৰত বা প্ৰতি এশত পোৱা সংখ্যা যে শতাংশ হৈছে এশৰ ভিতৰত বা প্ৰতি এশত পোৱা সংখ্যা এই শতাংশ আমি ই ভগ্নাংশ নাইবা অনুপাত য'ত হৰ সদায় কিমান থাকিব লাগিব 100 থাকিব লাগিব যে শতাংশ হৈছে এশৰ ভিতৰত বা প্ৰতি এশত পোৱা সংখ্যা ই ভগ্নাংশ বা অনুপাত য'ত হৰ সদায় কিমান হ'ব লাগিব হৰ কিমান সদায় 100 এই পার্সেন্টেজ যেটো শব্দ আছে পার্সেন্টেজ শব্দটো এটা ল্যাটিন শব্দ পার্সেন্টেজ শব্দটো এটা কি শব্দ ল্যাটিন শব্দ পার সেন্টামৰ পৰা আহিছে পার্সেন্টেজ শব্দটো পার সেন্টামৰ পৰা আহিছে প্ৰত্যেকভাৱে ইয়াক পার্সেন্টেজ যেটো ইয়াক সিম্বলস এটো সকলোৱে জানো আমি যে সিম্বলিকলি ইয়াক এই এনেকৈ বুজোৱা হয় পার্সেন্টেজ পার্সেন্টেজৰে বুজোৱা হয় এটো সিম্বলৰে বুজোৱা হয় পার্সেন্টেজক আৰু শতক হিচাপে ব্যৱহাৰ কৰা হয় আৰু কি কৰা হয় শতক হিচাপে ব্যৱহাৰ কৰা হয় অৰ্থাৎ 1% মানে আমি কি বুজি পাম যে 1% মানে আমি বুজি পাম এশৰ ভিতৰত কিমান পাইছে 1 পাইছে 2% মানে এশৰ ভিতৰত 2 পাইছে 3% বুলিলে আমি কি বুজিম এশৰ ভিতৰত 3 ইয়াক এদৰে লিখা হয় যে 1% যদি হয় তেতিয়াহলে 1% ইকুৱেল টু আমি কি লিখিম 1/100 লিখিম বা ইয়াক যদি ভগ্নাংশলৈ ট্ৰান্সফাৰ কৰা হয় তেতিয়া ভগ্নাংশটো হ'ব কিমান 1/10 তাৰ পিছত যদি আমি ইয়াক দশমিকলৈ কনভাৰ্ট কৰো তেতিয়া কিমান হ'ব 0. কিমান হ'ব 0.01% যেটো 1% কিমান হয় 1/100 হয় গতিকে ইয়াক দশমিকক কনভাৰ্ট কৰিলে কি হ'ব 2 ঘৰ আফটাৰ ডেসিমেল 2 ডিজিটস দুটা ডিজিটস থাকিব লাগিব যে ইয়াৰ উপৰিও আমাৰ দৈনন্দিন জীৱনত প্ৰায় ব্যৱহাৰ কৰা দেখা যায় যে আমি দৈনন্দিন জীৱনত এবিলাক পার্সেন্টেজ উলাও কিহৰ পার্সেন্টেজ উলাও যে ছাত্ৰ ছাত্ৰীসকলৰ উত্তীৰ্ণৰ শতাংশ বৃদ্ধিৰ শতাংশ হ্ৰাসৰ শতাংশ বিভিন্ন মিশ্ৰণৰ শতাংশ যে এই বছৰ মেট্ৰিক পৰীক্ষাত কিমান ছাত্ৰয়ে পৰীক্ষা দিলে কেইজনে পাস কৰিলে পার্সেন্টেজটো প্ৰত্যেক কলেজই বা প্ৰত্যেকখন স্কুলই কি এবিলাক উলিয়াই বা কোনো এটা বস্তু আমি বনাইছো তাত কিমান পৰিমাণৰ বৃদ্ধি কৰিব লাগিব কিমান পার্সেন্টেজ আমি ইনক্ৰিজ কৰিম বা কেতিয়াবা ডিক্ৰিজ কৰিবলগীয়া হয় এবিলাক কি শতাংশত হয় যে দৈনন্দিন জীৱনত শতাংশৰ ধাৰণাটো একেবাৰে মৌলিক আৰু ছাত্ৰ ছাত্ৰীসকলে খুব সোনকালে এই বিষয়ে স্পষ্ট ধাৰণা কৰি ল'ব পাৰে যে বৰ্তমান জীৱনত শতাংশৰ যেটো ধাৰণা এনেকুৱা কিছুমান এডভাৰটাইজতো লিখা থাকে 50% কি বাম্পাৰ অফাৰ 50% অফাৰ দিয়া হৈছে অৰ্থাৎ 50% কি ৰেহাই হেবিলাকৰ কথা যেটো গতিকে বৰ্তমান জীৱনত অৰ্থাৎ এই দৈনন্দিন জীৱনত কি হয় শতাংশৰ ধাৰণাটো একেবাৰে মৌলিক হৈ পৰিছে আৰু খুব সোনকালে কি ছাত্ৰ ছাত্ৰীসকলে এবিলাক কি স্পষ্ট ধাৰণা এটা ল'ব পাৰে
আমি দোকানৰ সন্মুখত বিভিন্ন সামগ্ৰীৰ মূল্য শতাংশ হিচাপত হ্ৰাস কৰা দেখা পাইছোঁ। ইয়া খাদী ভাণ্ডাৰ বা হস্ততাঁত কাপোৰৰ দোকানৰ এটা চিনাকি দৃশ্য। যিবিলাক হস্ততাঁত তাঁত শিল্প সেইবিলাকত বিশেষকৈ এইবিলাক দেখা যায়। আৰু দীপাৱলী বা দুৰ্গা পূজা এইবিলাকৰ সময়ত কি এই অফাৰবিলাক বেছি বেছি দেখিবলৈ পোৱা যায়। তো এইখিনি হ'ল শতাংশৰ বিষয়ে। তো এতিয়া আমি ভগ্নাংশক শতাংশলৈ পৰিৱৰ্তন কনভাৰ্টিং ফ্ৰেকশ্যনেল নাম্বাৰছ টু পাৰ্চেণ্টেজ, যে ভগ্নাংশক আমি কেনেকৈ শতাংশলৈ পৰিৱৰ্তন কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম। যে ভগ্নাংশৰ হৰ ভিন্ন থাকে, এটা ভগ্নাংশৰ হৰটো ভিন্ন হ'ব পাৰে। এতিয়া হৰ আৰু লবৰ বিষয়ে আমি জানিব লাগিব। যে এটা ভগ্নাংশৰ ওপৰৰটোক কোৱা হয় লব, তলৰটোক কোৱা হয় কি হৰ। এই কথাটো আমি জানিব লাগিব। যে ভগ্নাংশ এটা তুলনা কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব, হৰ একে কৰি ল'ব লাগিব। এইখিনি কথা আমি ক্লাছ সৰুতেই পাইছোঁ। হৰটো যদি 100 হয় তুলনা কৰিবলৈ কি হয়, সহজ হয়। অৰ্থাৎ ভগ্নাংশক শতাংশলৈ পৰিৱৰ্তন কৰিব পাৰোঁ। একেধৰণে আমি এটা উদাহৰণ লৈছোঁ। ফৰ এক্সাম্পল, যে এটা উদাহৰণ লৈছোঁ, এটা শ্ৰেণীত 50জন ল'ৰা ছোৱালীৰ ভিতৰত 30জন কি আছে, ল'ৰা আছে। তে ল'ৰাৰ শতাংশটো কিমান হ'ব? তো আমি যদি ইয়াক সমাধান কৰোঁ একেবাৰে সহজ। যে প্ৰথমতে আমি এই এটা উদাহৰণটো লৈছোঁ, যে এক্সাম্পলটো লৈছোঁ, আৰু এক্সাম্পলটো আমি উদাহৰণ 1 যেনিবা যে কি কৰা হৈছে ইয়াত, যে এটা শ্ৰেণীত 50জন ল'ৰা ছোৱালীৰ ভিতৰত 30জন কি আছে, ল'ৰা আছে। যে মুঠ ল'ৰা ছোৱালী কিমান আছে এইটো আমি লিখিম। যে মুঠ ল'ৰা ছোৱালী কিমান, 50জন। মুঠ ল'ৰা ছোৱালী আছে 50জন। অ'কে, তাৰ ভিতৰত আমাৰ কি আছে, ল'ৰা আছে কিমান, ল'ৰা আছে কিমান, 30জন। তো ল'ৰা যদি 30জন হয়, ল'ৰা আছে 30জন। এতিয়া আমি কি ওলাব লাগে, ল'ৰাৰ শতাংশ ওলাব লাগে। তো একেবাৰে সহজ, ল'ৰাৰ শতাংশ মানে শতকৰা ল'ৰা কেইজন, ল'ৰাৰ শতাংশ পাৰ্চেণ্টেজ অফ বয়েজ, ল'ৰাৰ শতাংশ। তেতিয়া কিমান হ'ব, মুঠ কিমান আছে আমি সেইটো তলত লিখিম 50। ল'ৰা কিমান আছে, 30জন আছে। যিহেতু শতকৰা ওলাব লাগে গতিকে 100 দি পূৰণ কৰি দিলেই হৈ গ'ল। তো দিছ ইজ ইকুৱেল টু কিমান হ'ব, তো এইটো দি ইয়াত কাটিলে নিশ্চয় 2 বাৰ যাব। তো ইয়াত থাকিব কি 60। তো ইয়াত আমি কিমান পালোঁ, 60 পালোঁ। গতিকে শ্ৰেণীটোত 60% কি আছে, ল'ৰা আছে। গতিকে শ্ৰেণীটোত 60% ল'ৰা আছে। তো একেবাৰে সহজ, আমি এনেকৈ কনভাৰ্ট কৰিব লাগিব। অ'কে, তো এতিয়া আমি আৰু এটা বস্তু শিকিম, যে দশমিকক শতাংশলৈ পৰিৱৰ্তন কনভাৰ্টিং ডেচিমেল টু পাৰ্চেণ্টেজ। যে দশমিকক এটাক শতাংশলৈ কেনেকৈ পৰিৱৰ্তন কৰিব পাৰি সেই বিষয়ে আমি শিকিম। আমি ভগ্নাংশক শতাংশলৈ কেনেদৰে পৰিৱৰ্তন কৰোঁ সেইটো আমি অলৰেডি শিকিলোঁ। এতিয়া দশমিক এটাক কেনেকৈ ভগ্নাংশলৈ, দশমিকৰ শতাংশলৈ কেনেকৈ পৰিৱৰ্তন কৰিব পাৰোঁ। যে দশমিকত যদি দিয়া থাকে আৰু ইয়াক কেনেকৈ আমি কি কৰিব পাৰোঁ, শতাংশলৈ পৰিৱৰ্তন কৰিব পাৰোঁ, সেই বিষয়ে আমি এতিয়া শিকিম। তো একেবাৰে চিম্পুল এটা উদাহৰণ লৈছোঁ। ফৰ এক্সাম্পল হিচাপত লৈছোঁ কি 0.07। এইটো হ'ল এটা কি দশমিক। ইয়াক কি কৰা হ'ব, দশমিকক শতাংশলৈ পৰিৱৰ্তন। যে ইমান দশমিকক শতাংশলৈ পৰিৱৰ্তন, এক্সামত এনেকুৱা আহিব যে ইমানক শতাংশলৈ কি, দশমিকক শতাংশলৈ পৰিৱৰ্তন কৰা। তো পৰিৱৰ্তনটো আমি এনেকৈ কৰিম। সলিউশ্যন ভেৰি চিম্পুল। প্ৰথমতে যিটো আমাক আছে 0.07, তো দিছ কেন বি ৰিটেন এজ। এইটো আমি কেনেকৈ কৰিম, যে প্ৰথমতে আমি দশমিকখিনি উঠাই দি কি আছে ইয়াত 7 আছে, 7টো লিখি দিছোঁ। এই দশমিকৰ কাৰণে আমি তলত কি দিব লাগিব, এটা 1 লিখিম। দশমিকৰ কাৰণে তলত এটা 1 দিছোঁ। তো 1 দিয়াৰ পিছত কি হ'ল, আফটাৰ ডেচিমেল হাউ মেনি ডিজিটছ ইয়াৰ আমি কাউণ্ট কৰিব লাগিব। যে এই দশমিকৰ পিছত কেইটা অংক আছে। দশমিকৰ পিছত যিটো 1, 2 দুটা অংক আছে, গতিকে ইয়াত কি দিব লাগিব, দুটা শূন্য দিব লাগিব। তো ইজ ইকুৱেল টু আমি কি লিখিব পাৰিম, ইকুৱেল টু 7%। যিহেতু 100ৰে কি হৈ আছে, ভাগ হৈ আছে,
7/100 আছে তো আমি কি কৰিব পাৰিম এটো লিখিব পাৰিম 7%। তেতিয়াহলে কি হ'ল যে দশমিকক আমি শতাংশলৈ এনেকৈ কনভাৰ্ট কৰিব পাৰো। ঠিক তেনেকৈ মই আৰু এটা লৈছো যেনিবা যে 0.75 এটো আছে 0.75। তো ইয়াক আমি কেনেকৈ কনভাৰ্ট কৰিম প্ৰথমতে আমি 75 টো লিখি দিম তলত কি লিখিম আমি 100 লিখিম। তো তলত যেটো 100 আমি লিখিছো 100 কিয় হ'ল যে এই দশমিক থকাৰ কাৰণে 1 হৈছে দশমিকৰ পিছত যেটো দুটা ঘৰ আছে গতিকে দুটা কি হ'ব শূন্য হ'ব। তো দিস ইজ ইকুৱেল টু কিমান হ'ব 75%। তো এনেকুৱাই হ'ব আমাৰ ভেৰি সিম্পল। তো থ্যাংক ইউ আজিলৈ ইয়াতে সমাপ্ত কৰিছো।